নিশ্চয় চাওক এই মুহূৰ্তত যেহেতু মই নেমকেয়াৰ যি হাস্পতাল আছে সেই নেমকেয়াৰ হাস্পতালৰ মই নিচেই সমীপতে আছোঁ আৰু নেমকেয়াৰ হাস্পতালৰ সমীপৰ যি শ্ৰীমন্তপুৰ নামৰ ঠাইডোখৰ সেই শ্ৰীমন্তপুৰত মই মুহূৰ্তত উপস্থিত আছোঁ আৰু শ্ৰীমন্তপুৰত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে বিশাল এক আৰক্ষী বাহিনী আৰু বিশাল এক আৰক্ষী বাহিনীৰ সহযোগত এক উচ্ছেদ অভিযান চলাইছে কাৰণ চৰকাৰী যি মাটি সেই চৰকাৰী মাটি দখল কৰি বিভিন্ন লোকে বা কেইবাটাও পৰিয়ালে ঘৰ নিৰ্মাণ কৰি আহিছিল বছৰ বছৰ ধৰি ঘৰ নিৰ্মাণ কৰি অহাৰ ফলত অৱশেষত তেওঁলোকক জাননীও প্ৰেৰণ কৰা হৈছিল এসপ্তাহৰ জাননী প্ৰেৰণ কৰা হৈছিল ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা কিন্তু তাৰ পিছতো চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা যদিও বা জাননী প্ৰেৰণ কৰা হৈছিল কিন্তু সেই জাননী পোৱাৰ পিছতো বা সেই জাননী লাভ কৰাৰ পিছতো একাংশ পৰিয়ালে কিন্তু নিজৰ যিসমূহ ঘৰ বা দখলীকৃত যিসমূহ ভূমি সেই ভূমিসমূহ তেওঁলোকে এৰি দিয়া নাছিল যাৰ ফলত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এনেদৰে উচ্ছেদ অভিযান চলাইছে এক প্ৰকাৰ সেই যিসমূহ পৰিয়াল আছে সেই পৰিয়ালসমূহৰ ওপৰত পৰিয়ালৰ বা সেই ঘৰসমূহৰ ওপৰত বাসগৃহসমূহৰ ওপৰত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ উচ্ছেদ অভিযান তেওঁলোকে ইতিমধ্যে আৰম্ভ কৰিছে বুলডোজাৰ বা জেচিবিৰ সহায়ত তেওঁলোকে ইতিমধ্যে যি এই উচ্ছেদ প্ৰক্ৰিয়া সেই উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ কৰিছে গতিকে বিভিন্ন পৰিয়াল কেইবাটাও পৰিয়ালৰ যি বাসগৃহ সেই বাসগৃহৰ ওপৰত কিন্তু এই মুহূৰ্তত বুলডোজাৰ চলোৱা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে উল্লেখ কৰিছোঁ যে বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে ঘটনাস্থলীত আৰু বিশাল আৰক্ষী বাহিনীৰ সহযোগত এই মুহূৰ্তত এই যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযান কিন্তু চলি থকা দেখিবলৈ পোৱা গৈছে কিন্তু চৰকাৰী মাটি দখল কৰা হৈছে বুলি যিহেতু এক অভিযোগ উত্থাপন কৰিছে গতিকে প্ৰকৃততে চৰকাৰী মাটি দখল কৰিছে নে নাই সেই সন্দৰ্ভত মই ভুক্তভোগী পৰিয়াল আছে তেওঁলোকৰ মতামত ল'বলৈ চেষ্টা কৰিম ইতিমধ্যে যিহেতু আপোনালোকৰ ঘৰৰ ওপৰত উচ্ছেদ চলিছে আপোনালোকৰ ওপৰত অভিযোগ আছে যে আপোনালোকে চৰকাৰী মাটি বেদখল কৰি পেলাই আপোনালোকে ঘৰ বনাইছে কি কয় আমাৰ ম্যাদী মাটি হয় 1 নম্বৰতে আৰু যিখিনি মানে 1-2 ফুট 1-1.5 ফুট জায়গা মানে ওলাই আছিলে মোৰ এইখিনি মই এইখিনি তেওঁলোকক নিজে মই দিম বুলি কৈছোঁ মই যেতিয়া আপোনালোকে ৰাস্তা বনাব সেইখিনি মই নিজে ওলাই দিম কোনো মোৰ হেৰি নাই প্ৰব্লেম নাই কিন্তু কথা হ'ল ইয়াতে 1 নম্বৰতে হেতু সাইড গোটেই আপোনাৰ হেৰি হয় চৰকাৰী মাটি তেওঁলোকে কিমানখিনি আপোনাৰ কভাৰ কৰি থৈ দিছে এবাৰকে বহুত কেইবাৰ চিন দি গ'ল আৰু কোনো পাৰমিশ্যন নাই কোনো একো নাই মই এজনী সিংগল হয় ভিতৰত থাকোঁ তেওঁলোকে বিনা বতাহে আহি গেট খুলিব আৰু নিজৰ ইচ্ছামতে ইচ্ছামতে ইয়াতে হেৰি দি যাব চিন দি যাব মাৰি যাব তাতে কমিটিৰ মানুহ আছে জড়িত হয় আৰু লগতে আমাৰ কাউন্সিলৰ বাইদেউ মানে হেৰি কৰিছে হয় কাউন্সিলৰ তেওঁ কিবা দৈমাৰি হয় তো স্নিগ্ধা দৈমাৰি তো গতিকে সেনেকা সেইটো বস্তু বেছি বেয়া লাগিছে কিন্তু আৰে যদি হেৰি হয় এভেকশ্যন হয় বথ সাইড হ'ব লাগিব ন ৰাস্তাটো হ'লে কি এটা সাইড ৰাস্তাটো আপোনাৰ আৰু 2 নম্বৰতে কথা এটা হ'ল ৰাস্তাটো আছিল আপোনাৰ 22 ফুটৰ কিন্তু গোটেই শ্ৰীমন্তপুৰ এৰিয়াত আপোনাৰ ৰাস্তাটো আছে ক'ৰবাত 22 ফুট ক'ৰবাত 25 ফুট কিন্তু অকল ইয়াৰ পৰা এইখিনিলৈ আপোনাৰ 40 ফুট ৰাস্তাটো কিয় লাগে আৰু ম্যাদী মাটি হেৰি কৰি কেনে আপোনাৰ কোনোবাই দিব নেকি 40 ফুট ৰাস্তা আৰু আপুনি লওক চব ফালৰ পৰাই লওক সেইফালে যেতিয়া আগতে চিন দিছিলে আপোনাৰ সেইটো চাইড যিখন আখল ঘৰ আছে আপোনালোকে নিশ্চয় জানিব সেই আখল ঘৰৰ আপোনাৰ বেচিনলৈ গৈছিলে এতিয়া আপোনাৰ আখল ঘৰখন পুৰা বাচি গৈছে একো নাযায় তেওঁলোকৰ আপোনাৰ কিমান দূৰলৈ চিন দিছিলে তেওঁলোকৰ এতিয়া নাযায় এখেতে এইফালে মোৰ ওচৰৰ ফ্ৰণ্টৰ ঘৰটো এডভোকেটৰ হয় তেওঁৰ কিমানলৈ চিন দিছিলে তেওঁৰ এইখিনি অকল টিংখিনি গুচাই থৈ দিছে সেইখিনি অকণমান জাষ্ট হেৰি কৰিছে তো তেওঁলোকে যেতিয়া কৰি মেলি ড্ৰেইনৰ আৰম্ভ কৰিলে কাম কৰি আছিলে ঠিকাদাৰে যেতিয়া মানে আপোনালোকক ইতিমধ্যে 7 দিনৰ পূৰ্বে জাননী প্ৰেৰণ কৰা হৈছিল বুলি কৈছে এসপ্তাহৰ জাননী দিছিল আপোনালোকক হয় 7 দিনৰ পূৰ্বে আমাক জাননী দিছে জাননী দিলে জাননীৰ আপোনাৰ 15 ডেজলৈ হেৰি থাকে কিন্তু আমাৰ 15 ডেজ আমাক হ'ব দিয়া নাই আহি আজি তেওঁলোকে পুৰা পুলিচ ফ'ৰ্চ লৈ আহিছে লৈ আহি আজি পুৰা একদম নিজে পুৰা একদম পুৰা বুলডোজাৰ পুৰা লগাই মিলি হেৰি কৰিছে আৰু মই নিজে কৈছিলোঁ যে মই মোৰ যিখিনি হেৰি হৈছে মই নিজে দিম মই এগ্ৰী সেইখিনিত কিন্তু তাতকৈতো মই ম্যাদী মাটি মইতো বেছি দিব নোৱাৰোঁ মই নিদিওঁ যিফালে চৰকাৰী মাটি আছে আপোনালোকে ওলাই লওক আপোনালোকে গম পোৱা নাছিল নেকি ইয়াৰ পূৰ্বে যেতিয়া সেইফালে দোকান যায় সেইবিলাক চিন আগতে দিয়া হৈ গৈছে দোকান আছে সেইখন দোকান পুৰা যায় এটা বিল্ডিং বনাইছে সেইবিলাক ইউনিয়নৰো কোনো চকু নপৰে কোনো হেৰিৰ চকু নপৰে ইয়াৰ পূৰ্বে আপোনালোকে যেতিয়া ঘৰ নিৰ্মাণ কৰিছিল এক মিনিট আপোনালোকে যেতিয়া ঘৰ নিৰ্মাণ কৰিছিলে ঘৰ নিৰ্মাণ কৰোঁতে আপোনালোকে জনা নাছিল নেকি সীমাটো কিমানলৈকে আহিব সেইটো মই গম পাইছিলোঁ অকণমান মই সেইকাৰণে কৈছোঁ যে মই নিজাকে মই এৰি দিম এইখিনি মই এৰি দিম কিন্তু সেইটো আপোনালোকৰ ভুল হৈছিল সেইটো ভুল হৈছিল মই সেইটো মই মানি লৈছোঁ কিন্তু সেইখিনিতকৈ মোৰ চিনটো বেছি হেৰিত দিছে কাৰণ মোৰ ম্যাদী মাটিটো মই দিব নোৱাৰোঁ কিয় দিম লওক আপোনালোকে চৰকাৰী মাটি লওক যিফালে হেৰি কৰিছে এতিয়া আপোনালোকে 40 ফুট ৰাস্তা লাগে আপোনাক 50 ফুট ৰাস্তা লাগে আপুনি ওলাই লওক মোৰ মাটিখিনি মই দিম নেকি ম্যাদী মাটি নিশ্চয়কৈ এনেকৈ আচলতে তেওঁলোকে মন্তব্য কৰিছে তেওঁলোকে যিহেতু ইতিমধ্যে তেওঁলোকে খাজনাৰ কথা কৈছে তেওঁলোকে খাজনা দি আহিছিল আৰু তাৰ সমান্তৰালভাৱে ম্যাদী মাটি বুলি তেওঁলোকে উল্লেখ কৰিছে গতিকে ম্যাদী মাটিত তেওঁলোকে যি এই উচ্ছেদ সেই উচ্ছেদ অভিযান তেওঁলোকে চলাইছে বুলি ইতিমধ্যে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে বিভিন্ন স্থানত বিশেষকৈ মহানগৰীৰ কথা আমি বাদ দিছোঁ বিভিন্ন স্থানত ৰাজ্যৰ বিভিন্ন স্থানত বিভিন্ন সময়ত এনেধৰণৰ উচ্ছেদ অভিযানসমূহ চলা দেখিবলৈ পোৱা যায় একাংশ এনে লোক আছে একাংশ এনে পৰিয়াল আছে যিসমূহ পৰিয়ালে বা যি
সংখ্যক লোকে চৰকাৰী যি মাটি চৰকাৰী ভূমি তেওঁলোকে দখল কৰে বিভিন্ন স্থানত আৰু সেই চৰকাৰী ভূমিসমূহ তেওঁলোকে দখল কৰি এনেধৰণে তেওঁলোকে ঘৰ নিৰ্মাণ কৰে যাৰ ফলত বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হয় যাৰ ফলত এনেদৰে প্ৰশাসনে অৱশেষত উচ্ছেদ অভিযান চলাব লগা এক যি কাৰ্য সেই কাৰ্য তেওঁলোকে কাৰ্যপন্থা হাতত ল'ব লগা হয় এই মুহূৰ্তত গুৱাহাটীৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াগৰাকী আছে ইতিমধ্যে এগৰাকী ভুক্তভোগী মহিলাই কৈছে যে জাননী যদিও বা প্ৰেৰণ কৰিছিল কিন্তু সময় আছিল 15 দিনৰ সময় তেওঁলোকক হয়তো দিব লাগিছিল তেনেধৰণৰ তেওঁলোকে কৈছে ম্যাদী মাটিৰ কথা তেওঁলোকে কৈছে খাজনা দি থকাৰ কথা কৈছে তাৰপিছতো উচ্ছেদ অভিযান কি ক'ব আপুনি এগৰাকী চক্ৰ বিষয়া হিচাপে নটিচ আমি দিছিলোঁ আমি যোৱা 3 তাৰিখে নটিচ দিলোঁ আৰু আজি 13 তাৰিখে আমি হেৰিটো কৰিছোঁ এভিকশ্যনটো কৰিছোঁ চ' তেওঁলোকক নটিচটো দিয়া হৈছে জনোৱা হৈছে আৰু ম্যাদী মাটি মানে তেওঁলোকে ডেফিনেটলি তেওঁলোকে যোনখিনি মাটিত আছে তেওঁলোকৰ সেই হেৰিয়লৈ ম্যাদী মাটি আছে কিন্তু তেওঁলোকে ৰাস্তাৰ ফালে অলপমান আগবাঢ়ি আহিছে ধৰক 1-2 মিটাৰমান তেওঁলোকে আগবাঢ়ি আহিছে যাৰ কাৰণ মানে এই ৰাস্তাটো মানে যিহেতু PW গম পাইছে সেইখিনিলৈ কনষ্ট্ৰাকশ্যন আপোনালোকে হৈ থকা দেখে পাইছে তাৰপিছত কনষ্ট্ৰাকশ্যনটো আকৌ বন্ধ কৰি দিব লগা হ'ল কাৰণ এইখিনি ক্লিয়াৰ নাছিল কাৰণে চ' তাৰপিছত PWD আমাক ক'লে যে এইখিনি ৰাস্তাটো ক্লিয়াৰ কৰি দিলে আমি বাকী মানে কনষ্ট্ৰাকশ্যনখিনি কৰিব পাৰিম আৰু তেওঁলোকে 1-2 মিটাৰ কিছুমান 1 মিটাৰ কিছুমান 2 মিটাৰ মানে ৰাস্তাৰ পিনে এনক্ৰচমেণ্ট কৰি আছে চ' সেইখিনি এনক্ৰচমেণ্ট আমি এতিয়া বৰ্তমান আঁতৰাই আছোঁ এতিয়া যিটো উচ্ছেদ আপোনালোকে চলাইছে দুয়োফালে হ'ব নে এটা চাইডে এতিয়া আমি মেজাৰমেণ্ট কৰি আছোঁ যোনফালে যেনেকৈ মেজাৰমেণ্টত যায় সেইটো এইফালেও হ'ব সেইটো ছাইডেও হ'ব আৰু সেইফালে দেখিছে বহুতখিনি মানুহে নিজে নিজে ভাঙিয়ে দিছে অলৰেডি মানে আপোনালোকক সহযোগ কৰিছে বহুতখিনি মানুহে আমাক সহযোগ কৰিছে হয় কিমানমান লোকৰ ঘৰ ইতিমধ্যে আপোনালোকৰ হাতত আচলতে পৰিয়ালৰ ঘৰ মানে এতিয়া আমি যোনখিনি নটিচ দিছিলোঁ আমি 7 ঘৰক নটিচ দিছিলোঁ আৰু বাকী বহুতখিনি মানুহে আমাক কৈছে আমি নিজে নিজে ভাঙি দিম আমি নটিচ নিদিলেও আৰু তেওঁলোকে ইয়াত আহি পাওঁতে তেওঁলোকে কৰ্পৰেট 7 ঘৰ মানুহৰ ওপৰত উচ্ছেদ চলাব বাউণ্ডেৰী হওক বা ঘৰে হওক নহয় বাকীখিনিও কৰিম আৰু তেওঁলোকে কোঅপাৰেট কৰি আছে আমাৰ লগত হয় নিশ্চয়কৈ আচলতে ইতিমধ্যে চক্ৰ বিষয়া ৰাজা বৈশ্য ইতিমধ্যে উল্লেখ কৰিছে যে 7 ঘৰ বা 7টা পৰিয়াললৈ তেওঁলোকে নটিচ তেওঁলোকে জাৰি কৰিছিল জাননী প্ৰেৰণ কৰিছিল আৰু সেই জাননী প্ৰেৰণ কৰা যি 7 ঘৰ আছে সেই 7 ঘৰত তেওঁলোকে ইতিমধ্যে উচ্ছেদ অভিযান আৰম্ভ কৰিছে উচ্ছেদ চলাব আৰু তাৰ সমান্তৰালভাৱে বাকী যি সংখ্যক লোক আছে বাকী যিসমূহ পৰিয়াল আছে সেই পৰিয়ালসমূহে চক্ৰ বিষয়াগৰাকীকে হওক বা প্ৰশাসনকে হওক সহযোগিতা আগবঢ়াইছে যাৰ ফলত তেওঁলোকে সেই নিজৰ যিসমূহ ভুল সেই ভুলসমূহ মানি লৈ তেওঁলোকে প্ৰশাসনক তেওঁলোকৰ প্ৰশাসনৰ যি নিয়ম সেই প্ৰশাসনৰ নিয়ম অনুসৰি তেওঁলোকে আচলতে নিজে নিজে হয়তো ঠাইডোখৰ এৰি দিব বা চৰকাৰী যি ভূমি দখল কৰি আহিছে সেই ভূমি হয়তো এৰি দিব কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে আজিৰ দিনত এফালে নিৰ্বাচনী বৈতৰণি অব্যাহত আছে আৰু তাৰ সমান্তৰালভাৱে প্ৰশাসনৰ উচ্ছেদ অভিযান একেবাৰে গুৱাহাটী মহানগৰীৰ সমীপত শ্ৰীমন্তপুৰৰ এই যি ব্যস্ত এলেকাটোতে আজিৰ দিনটোত প্ৰশাসনে এনেদৰে উচ্ছেদ চলাব লগা হৈছে একমাত্ৰ ভুল হৈছে একাংশ লোকৰ সেই লোকসকলে নিজেই জানে ইতিমধ্যে এগৰাকী ভুক্তভোগী মহিলাই অন কেমেৰাতে মন্তব্য কৰিছে যে তেওঁলোকৰ ভুল হৈছিল কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে যদিহে ভুল হৈছিল বুলি তেওঁলোকে জানিছিল তেনেহ'লে তেওঁলোকে চৰকাৰী ভূমি দখল কৰি তেওঁলোকে ঘৰ কিয় নিৰ্মাণ কৰিছিল বছৰ ধৰি তেওঁলোকৰ যদি ম্যাদী মাটি হয় তেওঁলোকে যদি খাজনা দি আছিল কিন্তু সেই বুলি এইটো নহয় যে তেওঁলোকে চৰকাৰী ভূমিৰ ওপৰত তেওঁলোকে অনাধিকাৰভাৱে তেওঁলোকে ঘৰ তেওঁলোকে নিৰ্মাণ কৰিব আৰু ঘৰ নিৰ্মাণ কৰি বসতি তেওঁলোকে স্থাপন কৰিব আৰু যাৰ ফলত এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন স্থানত বিভিন্ন প্ৰান্তত ধাৰাবাহিক উচ্ছেদ অভিযান চলিছে আৰু সেই উচ্ছেদ অভিযানৰ পিছতো কিন্তু একাংশ লোকৰ গাত কথা লগা নাই যাৰ ফলত প্ৰশাসনে বিভিন্ন সময়ত কঠোৰতকৈ কঠোৰ তেওঁলোকে আচলতে অভিযান তেওঁলোকে আৰম্ভ কৰিব লগা এক পৰিৱেশ সৃষ্টি হৈ আহিছে আৰু যিটো দৃশ্য আজিৰ দিনত এই শ্ৰীমন্তপুৰত দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ